এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। প্ৰাক্তন হ'লেই বিধায়কসকলে মাহিলী ৬০,০০০ টকাকৈ পায়। কৰ্মচাৰীসকলক পেঞ্চন দিবলৈ কিয় অপাৰগ চৰকাৰ? OPSত কৰ্মচাৰীক পেঞ্চন দিবলৈ চৰকাৰ অপাৰগতা, কিন্তু প্ৰাক্তন হ'লেই বিধায়কে পায় মাহিলী ৬০,০০০ টকাকৈ। ৰাজ্যিক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন আঁচনি OPS অনুসৰি পেঞ্চন আদায় দিবলৈ অসমৰ্থতা প্ৰকাশ কৰা অসম চৰকাৰে কোনো আপত্তি নকৰাকৈ ৪১৫গৰাকী প্ৰাক্তন বিধায়কক মাহিলী পেঞ্চন দি আহিছে। আৰু বিত্ত বিভাগৰ তথ্য অনুসৰি ২৬০গৰাকী প্ৰাক্তন বিধায়কক প্ৰতি মাহে ন্যূনতম ৬০,০০০ টকাকৈ আদায় দি থকা হৈছে। ইয়াৰে ৪০,০০০ টকা পেঞ্চন আৰু ২০,০০০ টকা চিকিৎসা বানচ। একাধিক কাৰ্যালয়ৰ বাবে নিৰ্বাচিত বিধায়কসকলে পেঞ্চনৰ ক্ষেত্ৰত প্ৰতিটো কাৰ্যালয়ৰ বাবে অতিৰিক্ত ৫,০০০ টকাকৈ লাভ কৰে। ইপিনে প্ৰাক্তন বিধায়কসকলক বছৰি ৬০,০০০ টকাকৈ ভ্ৰমণ বানচ আদায় দিয়াৰ ব্যৱস্থাও আছে। বিমান বা ৰেল ভ্ৰমণেই নহয়, মটৰ গাড়ীৰে ভ্ৰমণ কৰাৰ ৰচিদ জমা দিও প্ৰাক্তন বিধায়কে এই ধন আদায় কৰিব পাৰে। কোনো প্ৰাক্তন বিধায়কৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী বা সতী সন্ততিয়ে পৰিয়াল পেঞ্চন পোৱাৰো ব্যৱস্থা আছে। তেনে ১৫৫গৰাকী প্ৰাক্তন বিধায়কৰ পৰিয়ালক পৰিয়াল পেঞ্চন দি থকা বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত উল্লেখযোগ্য যে পৰিয়াল পেঞ্চন হিচাপে মাহিলী ৪০,০০০ টকাকৈ আদায় দিয়া হয়। ইয়াৰে ২০,০০০ টকা পেঞ্চন আৰু ২০,০০০ টকা চিকিৎসা বানচ। উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ ২০০৫ চনৰ পাছত নিযুক্ত কৰ্মচাৰীসকলে নতুন পেঞ্চন আঁচনি অনুসৰি অৱসৰৰ পাছত পেঞ্চন পোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু NPSৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ পেঞ্চনৰ দায়িত্ব চৰকাৰে নলয়। চাকৰি কালত তেওঁলোকৰ পৰা কৰ্তন কৰা আৰু চৰকাৰে দিয়া অংশৰে গঠিত পুঁজিৰ এটা অংশ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা হ'ব আৰু তাৰে লাভ কৰা লাভ লোকচানৰ ভিত্তিতহে তেওঁলোকে পেঞ্চনৰ ধন পাব। বিধায়ক বা সাংসদৰ ক্ষেত্ৰত ২০০৫ চনৰ আগত বা পাছত নিৰ্বাচিত হোৱা বুলি কোনো কথা নাই। সকলোৱে উল্লেখিত হাৰত পেঞ্চন লাভ কৰি আছে। উল্লেখ্য যে কৰ্মচাৰীসকলক OPS অনুসৰি পেঞ্চন আদায় দিব লাগিলে চৰকাৰে ভাগি যাব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে অলপতে বিধানসভাত মন্তব্য কৰিছে। ইয়াৰ পিছতে কৰ্মচাৰীসকলে বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিছে। কাৰণ সকলোৱে দাবী কৰিছে যে NPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব লাগে। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।